নমস্কাৰ, মই কুহি অকনমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। আচলতে বহু সময়ত বহু কথা মই মনে মনে থাকো। মনে মনে থকাৰ কাৰণটো এটাই, সকলোকে মই এক্সপ্লেনেশ্যন দিব যদি যাওঁ, সকলোকে যদি মই সকলোবোৰ কথা খুলি ভাঙি কবলৈ যাওঁ, মোৰ জীৱনটো তাতে শেষ হৈ যাব। কাৰণ মানুহক যিমান কলেও নুবুজে, সেইটোহে বুজে যিটো তেওঁৰ মনে বুজিব বিচাৰে। ধৰক আপোনাৰ জীৱনত নহবলগীয়া কিবা এটা ঘটনা ঘটিছে, মানুহ যেতিয়া ভুল হব পাৰে একো ডাঙৰ কথা নহয়। একপক্ষীয়ভাৱে কথা এটা শুনি পেলাই মই ভিডিঅ' বনালো বুলিয়ে, ভিডিঅ' ক্ৰিয়েটৰ হলো বুলিয়ে যে মই ভিডিঅ' এটা বনাব লাগিব মোৰ বিবেকে সেইটো কথা নকয়। কাৰণ যেতিয়া কোনোবা এজনী মাইকী মানুহে আহি কান্দি কান্দি কয় যে এনেকুৱা এনেকুৱা কথা মোৰ লগত এনেকুৱা কৰিলে, হয়তো মই যদিও এগৰাকী নাৰী তথাপিও মই কওঁ কেতিয়াবা কিছুমান মানুহে সেইটো বস্তু বহুত সুবিধা লয়। অকনমান কান্দি দিলে কিছুমান কথা মানে মানুহে সঁচা বুলি ভাবি লয়। কাৰণ আজি যিটো মানে চলি আছে ছচিয়েল মিডিয়াৰ মানে ব্যৱহাৰত যিটো চলি আছে, কিবা এটা হৈছে, আমাৰ প্ৰত্যেক ব্যক্তিৰ এজন মানে নাগৰিক হিচাপে প্ৰত্যেকগৰাকী ব্যক্তিৰ আমাৰ দায়িত্ব থকাটো উচিত যে সেইটো কিমান পাৰ্চেণ্ট সঁচা। অকনমান ভিউজৰ কাৰণে, অকনমান মানে টিআৰপিৰ কাৰণে বেলেগ এটা জীৱনৰ লগত কিন্তু খেল কৰাটো ইমান এটা মানে ভাল কথা হয় বুলি মোৰ বোধেৰে নকয়। কাৰণ কিমানক কব যে নাই এইটো নহয়, এনেকুৱাহে, ভিতৰৰ কাহিনীটো এনেকুৱাহে, আপোনালোকে যিটো শুনিছে এইটো কথা নহয়, এনেকুৱা ধৰণৰহে কথা। গতিকে সকলোকে এক্সপ্লেনেশ্যন দিয়াটো সম্ভৱ নহয়, আৰু সেইটো মোৰ মানে প্ৰয়োজন বোধো মই নকৰো কিছুমান ক্ষেত্ৰত। কাৰণ মোক লৈ কোনোবাই কি ভাবে মই বৰ একেবাৰে গুৰুত্ব নিদিওঁ। কাৰণ মই মোক জানো মই কি কৰি আছো। মই কিন্তু মুঠমূলতে মই মোৰ নিজৰ মনত যিটো মই শুদ্ধ বুলি ভাবো মই সেইটো কামে